ৰাজ্যৰ আঞ্চলিক দলসমূহক একগোট কৰাৰ প্ৰস্তাৱ আগবঢ়ালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মহানগৰীৰ এখন দলীয় কাৰ্যনিৰ্বাহকত এই প্ৰস্তাৱ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ। অসম জাতীয় পৰিষদলৈ দলৰ ফালৰ পৰা আন্তৰিকতাৰে পত্ৰ প্ৰেৰণৰ কথাও সদৰি কৰিলে অখিল গগৈয়ে। পত্ৰ প্ৰেৰণে দুয়োটা দল একগোট হোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলিও মন্তব্য অখিল গগৈৰ। দুয়োটা দল এক হ'ব নোৱাৰিলে ৰাজ্যৰ প্ৰতিটো আঞ্চলিক দল লগ লাগি ঐক্যবদ্ধ হোৱাৰ কথাও সদৰি কৰিলে অখিল গগৈয়ে। কংগ্ৰেছৰ সৈতে ঐক্যবদ্ধ হৈ 2026 চনত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা উল্লেখ অখিল গগৈ। আপোনালোকে সকলোৱে জানে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একলগ হ'বৰ কাৰণে একত্ৰীকৰণৰ কাৰণে ইতিমধ্যে 2022 চনৰ শেষত দুখন সমিতি, এখন ৰাইজৰ দলৰ তৰফৰ পৰা আৰু আন এখন অসম জাতীয় পৰিষদৰ তৰফৰ পৰা সমিতি তৈয়াৰ কৰি দিয়া হৈছিলে আৰু সেই সমিতিয়ে 4বাৰকৈ আলোচনাত মিলিত হৈছিল। ৰাইজৰ দলে বিচাৰিছিল যে অসমৰ মানুহৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি আমি দুইটা দল একলগ হওঁ। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰীকৰণ হ'ব লাগে বুলি আজিৰ সভাই আমাক অথৰাইজ কৰি দিছে, আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই, যে আজিৰ ভিতৰতে আমি অসম জাতীয় পৰিষদৰ ওচৰত এখন চিঠি প্ৰেৰণ কৰিম। সেই চিঠিখনৰ জৰিয়তে আমি অসম জাতীয় পৰিষদক অনুৰোধ কৰিম যে অসমীয়া জাতিৰ স্বাৰ্থত, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত, অসমীয়া জাতিৰ আঞ্চলিকতাবাদী মনৰ মানুহবিলাকৰ আশা আকাংক্ষাক সন্মান কৰি আৰু অসমীয়া জাতিৰ হাতলৈ ৰাজনৈতিক অধিকাৰ কাঢ়ি আনি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কাঢ়ি আনিবৰ কাৰণে আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগ হ'ব লাগে।